Hello guys, YouTube channel Daily Drive. আপোনালোকে স্বাগতম জনালো। আকৌ ষ্টাইলটো কেনেকুৱা লাগিছে আপোনালোকে একদম ধুনীয়াকৈ জনাব দেই। पढ़ाई में ध्यान लगाओ आईएएस बनो खत्म गया ইমান মহ সোমাইছে, আচৰিত মহ সোমাইছে। ক'ৰ পৰা সোমাল মহ? গৈ আছোঁ আৰু গোৱালপাৰা গাইজ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি বৰ সুন্দৰ এটা ধুনীয়া একদম ধুনীয়া এটা ভিডিঅ' বনাবলৈ গৈ আজিৰ দিনটোৰ কাৰণে এয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু গাইজ। এইফালে আকৌ যাত্ৰা আৰম্ভ কৰি আহি পাই গ'লোঁ এয়া জালুকবাৰীৰ পৰা এতিয়া চিধাই গোৱালপাৰা ৰাস্তা লৈ ল'লোঁ। ফাইনেলি গাইজ গুৱাহাটীৰ পৰা একদম আহি পাই গ'লোহি গোৱালপাৰা টাউন। আজিলৈ গোৱালপাৰা টাউনৰ মাল খালী হৈ গ'ল আৰু মাল খালী কৰি বাই বাই গোৱালপাৰা টাউন, বাই বাই। এতিয়া গোৱালপাৰা টাউন বাই বাই দি আহি পালোঁ এটা জেগা, আৰু জেগাটোত ৰখিয়ে দেখা পালোঁ সৰু বাচ্চা কেইটামানে মানে চিপ খাই মানে একদম মোক চাই হাঁহি আছে। এই কি হাঁহি। গোৱালপাৰা টাউনৰ পৰা আহি দোকানত সোমালোঁ আৰু এটা পুৰি খাওঁ, তাৰপিছত এটা সুন্দৰ জেগাত গৈ আছোঁ। কি নাম আছে? এইটোৰ নাম হৈছে ডেইলি ড্ৰাইভ। চাব পাৰিব মোবাইলত, ইউটিউবত চাৰ্চ কৰিলেই হৈ গ'ল। এতিয়া পুৰি খোৱা হৈ গ'ল, আহিছোঁ দাদা। এতিয়া গৈ আছোঁ এই প্ৰাচীন কালৰ মন্দিৰৰ অৱশেষবিলাক যিবিলাক আছে ভাঙা চিঙাবিলাক তাৰে ধুনীয়াকৈ ৰাখিছে, আৰু তাতে গৈ আছোঁ চাবৰ কাৰণে। এইফালেদি গৈ আছোঁ এতিয়া সেই জেগাটো আহি পাই গ'লোঁ আৰু গাড়ীখন ধুনীয়াকৈ ইয়াতে ছাইড কৰি দিলোঁ। বৰ সুন্দৰ কি কথা। আৰু এই এৰিয়াটো কিমান ডাঙৰ, বহুত ডাঙৰ। আৰু ইয়াতে এইটো কিবা হয়তো মন্দিৰ, হয়তো ৰজা মহাৰজা দিনৰ কিবা ঘৰ হ'ব পাৰে, কিন্তু ইয়াতে ভিতৰত সোমাবলৈ কাৰণে মানা কৰিছে। ইয়াৰ ভিতৰত যাওঁ, এইফালে পাহাৰৰ ফালেও যাওঁ, এইফালেও বহুত চিৰি আছে। এইফালে মানে এইফালে দিয়ে গৈ আছোঁ আৰু সেই একদম তাতলৈকে যাম, চামগৈ তাতো কি কি আছে। বহুত চিৰি আছে, মোৰ লগত মানে কোনোবা এজন হ'লে আৰু ভাল লাগিলে। বহুত মানুহ আছে ভিতৰে সূৰ্য পাহাৰৰ লগত লিংক আছে, মানে সূৰ্য পাহাৰতে হয় কিজানি এইটো। এনেকৈ ভিতৰে বহুত লিংক আছে। সেইদিনাখনতো আহিছিলোঁ যদিও দেখুৱাবলৈ পৰা নাছিলোঁ। অ' বাবু, এইফালে সূৰ্য পাহাৰ মন্দিৰটো আছে না? এনেকৈ ভিতৰে এনেকৈ আহিব পাৰে হয়নে? অঁ, সেইদিনা এইফালে নাহিলোঁ আৰু এতিয়া এইফালে পৰাই এতিয়া গৈ আছোঁ আৰু বহুত শিৱলিংগ আছে ইয়াতে। হা, সূৰ্য পাহাৰৰ মেইন মন্দিৰটো যে আছে তাতলৈকে আহিছোঁ। এইটো চাইডে অহা নাই, এতিয়া আজি এইটো চাইডে আহিলোঁ। অলপ বাকী থাকি গ'ল চাবৰ কাৰণে সেইদিনাখন। এই আবু কচু ছিঙি আছে। কেইদিনমান আগতে মই এইফালে অহা নাছিলোঁ আৰু সেই সূৰ্য পাহাৰৰ সিফালে গৈছিলোঁ, আৰু ইয়াতে আজি প্ৰথম আহিলোঁ এইফালেদি, আৰু বহুত ভাল লাগিছে। মানে কি ক'ব গাইজ, য'তে ত'তে শিৱলিংগ বুলি যে কৈছিলোঁ, 1 লাখ শিৱলিংগৰ এটা কম, তাৰে মানে আধাহে দেখুৱাব পাৰিছিলোঁ। আৰু আজি মই মানে পূৰা সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম। কিমান ডাঙৰ শিৱলিংগ। ইফালে চাওক, এয়াও শিৱলিংগ, এইবিলাক চব শিৱলিংগ, য'তে ত'তে শিৱলিংগ এয়া। আৰু এয়া এইয়া, আৰু ইয়াতে মানুহে আহি পূজাও কৰে। ইয়াৰ সেন্দুৰ দি থোৱা আছে। আৰু আহিছোঁ যেতিয়া আৰু চব এফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। গৈ আছোঁ দৌৰি মজা লাগি গ'ল। আৰু এইফালে আছে মস্ত এটা গুহা। গুহাৰ ভিতৰত কি আছে নাজানো। এইটো নিজৰা হয়, ঝৰ্ণা হয়, ইফালৰ পৰা পানী বৈ তললৈকে যায়। খোজকাঢ়িব পৰা জেগাবিলাক অলপ বেলেগকৈ বনাই দিব লাগে, নহ'লে কেতিয়াবা শিৱলিংগত ভৰি পৰিলে মানে বহুত বেয়া লাগে মনটো। গৈ আছোঁ তললৈ নামি মানে আৰু অলপ সিফালে যাম। আৰু এইফালে আছে নিজৰা, পূৰা পানী বৈ আহি আছে লাহে আৰু বৰষুণ পৰিলে হয়তো ইয়াৰ পৰা হৰাই পানী ওলাব, আৰু ইয়াৰে নাজাৰাবিলাক চায়ো খুব ভাল লাগিব। এয়া পানী অলপকৈ গৈ আছে এতিয়া। আৰু এইফালে এয়া মস্ত ডাঙৰ শিৱলিংগ পৰা যাওঁ। মানুহ নাই, মানুহ কম আছে। আৰু খালি দৌৰিয়ে থাকিম আজি চিৰিত। পৰা আহিলোঁ, ইমান তলৰ পৰা আহিছোঁ। দুখদাই নধৰিবা ভগৱান। অলপ ছায়া আছে, ছায়া থকাৰ কাৰণে অকণমান ৰৈও ভাল লাগিছে। আৰু এতিয়া গৈ আছোঁ ওপৰৰ ফালে, আৰু ইয়াতেও মস্ত ডাঙৰ শিৱলিংগ আছে। ভাগৰ লাগি গৈছেগৈ। ইয়াৰে নাজাৰাবিলাক চাওক গাইজ, একদম পাহাৰৰ নাজাৰা, সুন্দৰ নাজাৰা। আৰু এইখিনিয়ে শেষ। এই পাহাৰৰ শিৱলিংগবিলাক গোটেই চোৱা হৈ গ'ল। এতিয়া গৈ আছোঁ একদম তললৈকে। কেইদিনমান আগতে আহিছিলোঁ, সূৰ্য মন্দিৰত দৰ্শন কৰিছিলোঁ, কিন্তু এইটো চাইডে অহা নাছিলোঁ। আজি সুন্দৰ লাগিল এইফালেও আহি। এতিয়া গৈ আছোঁ গাইজ, তলত আহি পাই গ'লোঁ। একদম ঘাম, উপায় নাই, গামছা চামচা অনা নাই। ক'ত ঘৰ তোমালোকৰ? ইয়াতে হাই। আৰু বহুত ভাল লাগিল তোমালোকক লগ পাই দেই। অ'কে, ভাগৰ লাগিছে আপোনালোকৰ? মোৰো ভাগৰ লাগিছে। এই পাহাৰৰ ওপৰে ক'ত ঘূৰি আহিলোঁ। ক'ৰ পৰা আহিছে আপোনালোকে? ৰঞ্জুলি। মোৰ গুৱাহাটী। ঘামে অৱস্থা নোহোৱা কৰি দিছে। ঠাণ্ডা দিনত আহিব লাগে এনেকুৱা জেগাত, খুব ভাল লাগে। এতিয়া গৰম দিন, অলপ গৰমো পৰিছে, আৰু পাহাৰৰ ওপৰৰ পৰা উঠাটো ইমান
বৰ কঠিন এইবোৰ উঠি গ'লোঁ চালোঁ এইখিনি জেগাত আহি গম পোৱা গ'ল মানে সূৰ্য পাহাৰৰ দুটা ৰাস্তা দি যাব পাৰি আৰু এটা ৰাস্তা হৈছে ইফালেদি মই যোনফালেদি আজি বৰ্তমান আহিলোঁ সেইটো ৰাস্তা আৰু এটা ৰাস্তা আছে সূৰ্য মন্দিৰলৈ যোৱা ৰাস্তাইদি আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বাই বাই